নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যদিহে আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গকে আৰম্ভ কৰি অসম পুলিচৰ বাবে যদি প্ৰস্তুতি চলাই আছে আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট হিষ্ট্ৰী বুৰঞ্জী ৰিলেটেড মোষ্ট ইম্পৰ্টেণ্ট কমন জিকে লৈ আহিছোঁ আজিৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 37 সুধিছে অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা কোন আছিল অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা আছিল এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব চাৰিটাৰ ভিতৰত সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বিশেষকৈ মহেন্দ্ৰ ব্ৰাহ্মণ গতিকে মনত ৰাখিব মহেন্দ্ৰ ব্ৰাহ্মণ হৈছে অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 38 সুধিছে হৰ্ষচৰিত নামৰ পুথিখনৰ ৰচক কোন হৰ্ষচৰিত নামৰ পুথিখনৰ ৰচক কোন এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হ'ব কি বানভদ্ৰ হৰ্ষচৰিত নামৰ পুথিখনৰ ৰচক আছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 39 গতিকে কোৱেশ্চন নম্বৰ 39ত সোধা হৈছে কুমাৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল কুমাৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি কি হ'ব পাৰে বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ভাস্কৰ ব্ৰাহ্মণ গতিকে কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ভাস্কৰ ব্ৰাহ্মণ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 40 নম্বৰ উত্তৰ ভাৰতত ভাস্কৰ ব্ৰাহ্মণৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ ভাৰতত ভাস্কৰ ব্ৰাহ্মণৰ সমসাময়িক ৰজা কোন আছিল এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে হৰ্ষবৰ্ধন গতিকে কাৰেক্ট এনসাৰ কোনটো হ'ব হেয়া হ'ব হৰ্ষবৰ্ধন নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 41 মনত ৰাখিব হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ কোনজন ৰজাই বন্ধুত্ব কৰিছিল হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ কোনজন ৰজাই বন্ধুত্ব কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হ'ব কি ভাস্কৰ ব্ৰাহ্মণ গতিকে মনত ৰাখিব হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ ভাস্কৰ ব্ৰাহ্মণে ৰজাই বন্ধুত্ব কৰিছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ নিশ্চয় দেখিছে পেইণ্টিং মিষ্টেক এইটো চীনা পৰিব্ৰাজক হিউৱেন চাঙে নালন্দাৰ কোনজন বিখ্যাত শিক্ষকৰ অনুৰোধ আৰু উপদেশত কামৰূপ ভ্ৰমণ কৰিছিল চীনা পৰিব্ৰাজক হিউৱেন চাঙে নালন্দাৰ কোনজন বিখ্যাত শিক্ষকৰ অনুৰোধ আৰু উপদেশত কামৰূপ ভ্ৰমণ কৰিছিল এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কি হ'ব হেয়া হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ অৰ্থাৎ হিল ভদ্ৰ কোন হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে হিল ভদ্ৰ মনত ৰাখিব নেক্সট প্ৰশ্ন লৈছোঁ কুৱেশ্চন নম্বৰ 56 আৰু এইখিনি জনাই থব বিচাৰিছোঁ যিখিনি আপোনালোকে নাম্বাৰিং কৰি থোৱা দেখা পাইছে এই নাম্বাৰিংখিনি অলপ পেইণ্টিং মিষ্টেক হৈছে সেইবাবে ক্ষমা কৰিব মাত্ৰ আপোনালোকে কুৱেশ্যনৰ এনচাৰ পেটাৰ্ণৰ ওপৰতহে গুৰুত্ব দিবলৈ মই অনুৰোধ জনাইছোঁ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ সেয়া হৈছে নিশ্চয় দেখিছে আপোনালোকে কুৱেশ্যন নম্বৰ 56 সুধিছে নগৰজৰী খনিকৰ গাঁৱৰ শিলালিপি কোনটো বংশৰ লগত জড়িত নগৰজৰী খনিকৰ গাঁৱৰ শিলালিপি কোনটো বংশৰ লগত জড়িত ইয়াৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কি হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ নিশ্চয় দেখিছে হেয়া হ'ব ব্ৰাহ্মণ বংশ কোনটো হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ব্ৰাহ্মণ ডাইনেষ্টি গতিকে ব্ৰাহ্মণ ডাইনেষ্টিৰ লগত নগৰজৰী খনিকৰ গাঁৱৰ শিলালিপি বংশৰ লগত জড়িত নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 68 নম্বৰ প্ৰশ্ন সোধা হৈছে মহাভাৰতত ম্লেচ্ছাসকলৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল মহাভাৰতত ম্লেচ্ছাসকলৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ কি হ'ব শালস্তম্ভ মনত ৰাখিব কি হ'ব অপচনৰ শুদ্ধ উত্তৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কি শালস্তম্ভ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 69 69 সংখ্যক সুধিছে শালস্তম্ভ বংশৰ ম্লেচ্ছা বংশ ৰাজধানী ক'ত আছিল শালস্তম্ভ বংশ অথবা মেলছা বংশৰ ৰাজধানী ক'ত আছিল এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ কি হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ কি হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে হৰূপেশ্বৰ গতিকে সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কি হৰূপেশ্বৰ শালস্তম্ভ বংশৰ বা ম্লেচ্ছা বংশৰ ৰাজধানীৰ নাম বা ৰাজধানী আছিল সেই ঠাইত নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 70 নম্বৰ তেজপুৰস্থিত বৃহৎ আকাৰৰ হাজৰা পুখুৰীটো কাৰ দ্বাৰা খন্দোৱা হৈছিল
তেজপুৰস্থিত বৃহৎ আকাৰৰ হাজাৰা পুখুৰীটো কাৰ দ্বাৰা খন্দোৱা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কি হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হাজাৰ ব্ৰাহ্মণ গতিকে হাজাৰ ব্ৰাহ্মণৰ বিশেষকৈ দ্বাৰা পুখুৰীটো খন্দোৱা হৈছিল চি ইজ দ্য কাৰেক্ট এনচাৰ গতিকে হাজাৰ ব্ৰাহ্মণৰ দ্বাৰা তেজপুৰৰ বৃহৎ আকাৰৰ পুখুৰীটো খন্দোৱা হৈছিল নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 71 71 নম্বৰ প্ৰশ্ন ইয়াত সোধা হৈছে হাজাৰ ব্ৰাহ্মণৰ 9 শাৰী শিলালিপি ক'ত অৱস্থিত হাজাৰ ব্ৰাহ্মণৰ 9 শাৰী শিলালিপি ক'ত অৱস্থিত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কি তেজপুৰ গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে তেজপুৰ গতিকে তেজপুৰত হাজাৰ ব্ৰাহ্মণৰ 9 শাৰী শিলালিপি আছে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 73 73 সংখ্যক পূৰ্বৰ কামাখ্যা মন্দিৰ ভাগ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল পূৰ্বৰ কামাখ্যা মন্দিৰ ভাগ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কি হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ কোনটো হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ মানে কি হ'ব সেয়া হ'ব ম্লেছা বংশ গতিকে ম্লেছা বংশ বা ম্লেছা ডাইনেষ্টিৰ সময়ত বিশেষকৈ কি হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ এই বংশৰ সময়ত পূৰ্বৰ কামাখ্যা মন্দিৰ ভাগ এই ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 82 বা 82 সংখ্যক কাছাৰৰ প্ৰাচীন নাম কি আছিল কাছাৰৰ প্ৰাচীন নাম কি আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ কি হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া কি কৈছে অপশ্যনত সেয়া হ'ব কোনটো সেয়া হ'ব হিড়িম্বা গতিকে এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব হিড়িম্বা গতিকে কাছাৰৰ প্ৰাচীন নাম আছিল হিড়িম্বা বা হিড়িম্বা নেক্সট প্ৰশ্ন হৈছে অসমত অনুপ্ৰৱেশ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী কোন আছিল অসমত অনুপ্ৰৱেশ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব কি বাখাতিয়াৰ খিলিজি গতিকে অপশ্যনে কি হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব কি বাখাতিয়াৰ খিলিজিয়ে অসমত অনুপ্ৰৱেশ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰীৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 85 85 সংখ্যক ইয়াত সোধা হৈছে ইলতুৎমিছৰ পুত্ৰ মহম্মদ শ্বাহৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ইলতুৎমিছৰ পুত্ৰ মহম্মদ শ্বাহৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ পিঠু গতিকে শুদ্ধ উত্তৰ কি হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ পিঠু ইলতুৎমিছৰ পুত্ৰ মহম্মদ শ্বাহৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল পিঠু আছিল নেক্সট অপশ্যন আগবাঢ়িছোঁ 88 কুৱেশ্যন নম্বৰ 88 আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নিশ্চয় এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে চুকাফা গতিকে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠাপক কোন আছিল সেয়া হৈছে চুকাফা নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 95 95 সংখ্যক চুকাফাৰ কিমান চনত মৃত্যু হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কি হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ গতিকে কি হ'ব আমাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কি 1268 AD অৰ্থাৎ 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 96 96 সংখ্যক সোধা হৈছে যে চাৰিং ৰজা পদবীটো কোনে প্ৰতিষ্ঠা কৰিছিল গতিকে এই অপশ্যনৰ উত্তৰ কোৱাৰ আগতে এইখিনি জনাই থ'ব বিচাৰিছোঁ যদি আমাৰ চেনেলটিক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনেকুৱা ধৰণৰ সকলোখিনি ভিডিঅ'ৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ চাৰিং ৰজা পদবীটো কোনে প্ৰতিষ্ঠা কৰিছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া কি হ'ব অপশ্যনত সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ চুকাম্ফা গতিকে শুদ্ধ উত্তৰ কি হ'ব চাৰিং ৰজা পদবীটো কি কোনে প্ৰতিষ্ঠা কৰিছিল সেয়া হ'ব চুকাম্ফাই প্ৰতিষ্ঠা কৰিছিল অপশ্যন ডি নেক্সট অপশ্যন সোধা হৈছে যে 100 কুৱেশ্যন নম্বৰ 100 1 নম্বৰ হেম সৰস্বতী কোনজন ৰজাৰ ৰাজসভাৰ এজন বিখ্যাত কবি আছিল হেম সৰস্বতী কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল বিখ্যাত কবি আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ কি আছে ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব কোন দুৰ্লভ নাৰায়ণ গতিকে শুদ্ধ উত্তৰ কি হ'ব ডি গতিকে মনত ৰাখিব
যে হেম সৰস্বতী দুৰ্লভ নাৰায়ণৰ ৰজাৰ ৰাজসভাৰ এজন বিখ্যাত কবি আছিল। নেক্সট অপশ্যন হৈছে 102 সোধা হৈছে 102 প্ৰশ্ন সিকন্দৰ লোদীয়ে কিমান চনত কমতা সাম্ৰাজ্যখন আক্ৰমণ কৰিছিল? সিকন্দৰ লোদীয়ে কিমান চনত কমতা সাম্ৰাজ্যখন আক্ৰমণ কৰিছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কি হ'ব? এ ইজ দ্য কাৰেক্ট এনচাৰ। 1362 1362 চনত কমতা সাম্ৰাজ্যখন আক্ৰমণ কৰিছিল। যদি ভিডিঅ' ভাল পাইছে অন্ততঃ ভিডিঅ'টি লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কেনেকুৱা পাইছা কমেণ্ট বক্সত কমেণ্ট কৰিবা। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্ন হৈছে যে কুৱেশ্যন নাম্বাৰ 103 ইয়াত সোধা হৈছে জুঙাল বাল্হ কোনজন ৰজাৰ পুত্ৰ আছিল? ইয়াত সোধা হৈছে জুঙাল বাল্হ কোনজন ৰজাৰ পুত্ৰ আছিল? জুঙাল বাল্হ কোনজন ৰজাৰ পুত্ৰ আছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। কি হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে কি? অৰিমত। গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে অৰিমত্ত জুঙাল বাল্হু ৰজাৰ পুত্ৰ আছিল। গতিকে মষ্ট ইম্পৰ্টেণ্ট প্ৰিণ্টিং মিষ্টেক হৈছে, গতিকে মনত ৰাখিব যে জুঙাল বাল্হু কোনজন ৰজাৰ পুত্ৰ আছিল? সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ। কি হ'ব? অৰিমত্ত। গতিকে অৰিমত্ত ৰজাৰ পুত্ৰ কোন আছিল? জুঙাল বাল্হু। নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 105 কুৱেশ্যন নাম্বাৰ 105 কোনজন আহোম ৰজাৰ বামুণী কোঁৱৰ নামেৰে জনপ্ৰিয়? কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰে জনপ্ৰিয়? এই প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। কি হ'ব? চুডাংফা। গতিকে মনত ৰাখিব, গতিকে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনাজাত বা জনপ্ৰিয়? সেয়া হ'ব কি হ'ব? চুডাংফা। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 109 ইয়াত সোধা হৈছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠাৰ অনুষ্ঠানটো আৰম্ভ কৰিছিল? কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠাৰ অনুষ্ঠানটো আৰম্ভ কৰিছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ। কোনটো হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে কি হ'ব? বি ইজ দ্য কাৰেক্ট এনচাৰ হয় চুডাম্ফা। গতিকে মনত ৰাখিব, গতিকে চুডাম্ফাৰ ৰজাত বা চুডাম্ফা আহোম ৰজাই শিঙৰি ঘৰত উঠাৰ অনুষ্ঠানটো আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন 111 খেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল বা খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কি হ'ব? সেয়া হ'ব কোন হ'ব? সেয়া হ'ব অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? সেইটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ। কোনটো হ'ব? এ ইজ দ্য কাৰেক্ট এনচাৰ। কি হ'ব অপশ্যনত? নীল ধ্বজ। গতিকে মনত ৰাখিব নীল ধ্বজ খেন বংশৰ প্ৰতিষ্ঠাপক আছিল। গতিকে আজিৰ ইনফৰ্মেশ্যন এইকেইটাই আছিল। গতিকে ভিডিঅ'টোৰ প্ৰতি অন্ততঃ প্ৰকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি চাই ভাল পাইছে নিশ্চয় কমেণ্ট কৰিব, কেনেকুৱা পাইছে আজিৰ ভিডিঅ'টোৰ পৰা প্ৰকৃত হৈছে নহৈছে সেইটো জনাব আৰু চেনেলটো নিশ্চয় কমেণ্ট কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাব, শ্বেয়াৰ কৰিব যাতে দৈনিক এই ধৰণৰ জিকে হিষ্ট্ৰী মেথছ জিঅ'গ্ৰাফী সকলো তথ্য আপোনালোকে লাভ কৰিব পাৰে এই চেনেলটোৰ যোগেদি। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। গতিকে আজিৰ ভিডিঅ' ইমানেই।